আজি আহিছো কইনা এজনীয়ে কান্দি থকা এখন পাহাৰত। মৰিগাঁৱত থকা কইনা কান্দা পাহাৰ আপোনালোকে আহি পাইছেনে? জনবিশ্বাস মতে 500 বছৰ আগত মায়ঙৰ ৰাজকোঁৱৰে বঘৰাৰ ৰাজকুঁৱৰীক বিবাহ পাতি যেতিয়া বৰযাত্ৰীৰ সৈতে ঘৰলৈ উভতি আছিল, হঠাৎ প্ৰচণ্ড ধুমুহা অহাৰ ফলত সকলোৱে ইয়াতে এই শিলকেইটাতে আশ্ৰয় লৈছিল। কিন্তু সেয়াই আছিল সকলোৰে বাবে কাল, কাৰণ দুৰ্ভাগ্যজনক ভূমিস্খলন হোৱাৰ বাবে সকলোৰে ইয়াতে জিন্দাই মৃত্যু হৈ যায়। আৰু সেই ঘটনা হৈ যোৱাৰ পিছতে মাজনিশা ইয়াৰ ৰাইজে সেই কইনাজনীৰ কৰুণ কান্দোন শুনা পায়। কিছু আচৰিত, কিন্তু কইনাই কান্দি থকা শব্দ শুনাৰ লগতে যিবোৰ বাদ্যযন্ত্ৰ লৈ আহিছিল সেইবিলাকৰো শব্দ শুনা পোৱা বুলি কোৱা হয়। আৰু ইয়াৰে ৰাইজৰ মানুহে কোৱা মতে বিশেষকৈ মংগলবাৰ আৰু শনিবাৰে কইনাজনীৰ কান্দোন বেছিকৈ শুনা পোৱা যায়। এতিয়াও যদি আপোনালোকে আহি শিলবোৰত টুকটুকিয়াই বিভিন্ন বাদ্যযন্ত্ৰৰ শব্দ শুনা হ'ব। সঁচাকৈ অসমতো যে এনেকুৱা কিছুমান ঠাই এতিয়াও লুকাই আছে, বহুতে হয়তো গমেই নাপায়। আপোনালোক যে মই মাজে মাজে শিলৰ কাষে কাষে থকা ভগৱানৰ মূৰ্তিবোৰ দেখাই আছো যাতে একো শব্দ নাপায়, ডিষ্টাৰ্ব নাপায়, তাৰ বাবে ইয়াৰে যে ধুনীয়াকৈ মূৰ্তিবোৰ সজাই থৈছে। আৰু এই শিলটো চাওকচোন কেনেকৈ শূন্যতে ওলমি আছে, মানে এই সম্পূৰ্ণ জেগাখিনিয়ে ৰহস্যময়। আপোনালোকেনো ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? বাকী ফুল ভিডিঅ'টো চাব খুজিলে আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব।